মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া আলোচনা কৰিম তোমালোকৰ পৰিৱেশ বিষয়টোৰ পাঠ নম্বৰ 13 শিৱসাগৰলৈ যাত্ৰা। সো এই পাঠটোৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে চাবা আৰু অন্যান্য বিষয়সমূহৰ ভিডিঅ' যদি চাব বিচাৰা তেতিয়া তোমালোকে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, লিংকসমূহত ক্লিক কৰি চাই ল'ব পাৰিবা। সো আৰম্ভ কৰোঁ। ইয়াতে কৈছে যে আগৰ দিনৰ মানুহে কিহৰ সহায়ত সময়ৰ উমান লৈছিল? সময়ৰ উমান লৈছিল মানে যে এতিয়া কিমান সময় হৈছে, কেইটা বাজিছে, এই কথাবোৰ কেনেকৈ জানিছিল তাৰমানে। ইয়াত কৈছে যে ঘড়ী নে বেলি নে ৰেডিঅ' নে কুকুৰাৰ ডাক। ঠিক আছে, ইয়াৰ সঠিক উত্তৰটো হৈছে বেলি। বেলিৰ দ্বাৰা সময়ৰ উমান লৈছিলে। যদি বেলি উদয় হৈছে, উদয় হোৱাৰ পিছত নিজৰ চাহটো চাই পেলাই সময়ৰ উমান লয়। ঠিক আছে, তাৰপিছত চোৱা অমিলটো বাছি উলিওৱা। ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰ অমিলটো উলিয়াবলৈ কৈছে। দিয়া আছে ৰিক্সা, চাইকেল, বাছ আৰু উৰাজাহাজ। তেতিয়াহ'লে তোমালোকে ধৰিবই পাৰিছা ইয়াৰ অমিলটো হৈছে উৰাজাহাজ। অ'কে, উৰাজাহাজ উৰিব পাৰে, বাকীকেইটা উৰিব নোৱাৰে। নেক্সট আহিলে চোৱা, নেক্সট কৈছে যে ৰংপুৰ তলৰ কোনখন ঠাইৰ পুৰণি নাম? অ'কে, ৰংপুৰ হৈছে শিৱসাগৰ যি এতিয়া জিলা আছে, শিৱসাগৰ জিলাৰ পুৰণি নাম আছিলে ৰংপুৰ। ঠিক আছে, তাৰপিছত আহিলে শিৱসাগৰ পুখুৰীটো কোনগৰাকী আহোম স্বৰ্গদেউৰ নামত খন্দোৱা হৈছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ শিৱসিংহৰ নামত। ঠিক আছে, নেক্সট আহিলে শুদ্ধ বিকল্পটো নিৰ্বাচন কৰা। সব পঢ়ি চাব লাগিব আমি কোনটোনো শুদ্ধ হয়। ইয়াৰে 3টা অশুদ্ধ থাকিব, এটাহে শুদ্ধ থাকিব। সো ইয়াতে কৈছে শিৱসাগৰ পুখুৰীৰ পাৰত শিৱসাগৰ চহৰখন গঢ়ি উঠিছে। এইটোৱে শুদ্ধ, কাৰণ শিৱসাগৰ পুখুৰীৰ পাৰতেই শিৱসাগৰ চহৰখন গঢ়ি উঠিছে। বাকী 3টা কি হ'ব? অশুদ্ধ হ'ব। ঠিক আছে, তাৰপিছত চোৱা অমিলটো নিৰ্বাচন কৰা। ইয়াতো অমিল দিয়া আছে, অমিলটো নিৰ্বাচন কৰিবলৈ কৈছে। অমিলটো কি হ'ব চোৱা, বানবাতি, খৰাহী, বানকাঁহী, কাঁহী। সো ইয়াত খৰাহীটো অমিল হয়। খৰাহীটো কিয় অমিল হ'ল? কাৰণ খৰাহীটো বাঁহেৰে তৈয়াৰী, বাকীবোৰ কাঁহেৰে। অ'কে, তাৰপিছত আহিলে কৈছে যে শিৱসাগৰ জিলাৰ কোন ঠাইত ঐতিহাসিক শিলৰ সাঁকো আছে? ইয়াৰ উত্তৰটো হৈছে নামদাঙৰ শিলৰ সাঁকো বুলি তোমালোকে সদায় শুনিছাই চাগে। গতিকে শিলৰ সাঁকো ক'ত আছে? নামদাঙত আছে। তাৰপিছত আহিলে পৰিবহণ ব্যৱস্থা কাক বোলে? পৰিবহণ ব্যৱস্থা। ঠিক আছে, সো যান বাহনৰ সহায়ত কেৱল অহা যোৱা কৰা ব্যৱস্থা, নে যান বাহনৰ সহায়ত কেৱল বস্তু অনা নিয়া কৰা ব্যৱস্থা, নে আৰু দুটা অপশ্যন আছে, এইটো চাই লোৱা। যান বাহনৰ সহায়ত মানুহ আৰু বয় বস্তু কঢ়িয়াই নিয়া ব্যৱস্থা। এইটোৱে হয় যান বাহনৰ সহায়ত মানুহ আৰু বয় বস্তু দুয়োটাই অনা নিয়া কৰিব লাগিব। ঠিক আছে, এই ব্যৱস্থাটোকে পৰিবহণ ব্যৱস্থা বুলি কোৱা হয়। এইটোৱে শুদ্ধ। ঠিক আছে, তাৰপিছত আকৌ কৈছে অমিলটো বাছি উলিওৱা। সো অমিলটো বাচিবৰ কাৰণে আকৌ 4টা অপশ্যন দিয়া আছে, আমি চাওঁ কি আছে। তলাতল ঘৰ, কামাখ্যা মন্দিৰ, কাৰেং ঘৰ, ৰংঘৰ। সো ইয়াৰে অমিলটো হৈছে কামাখ্যা মন্দিৰ। কিয়নো ইয়াত তলাতল ঘৰ বা কাৰেং ঘৰ বা ৰংঘৰ আমাৰ ক'ত আছে? শিৱসাগৰত আছে। কামাখ্যা মন্দিৰ কিন্তু শিৱসাগৰত নাই। ক'ত আছে? গুৱাহাটীত আছে। ঠিক আছে, নেক্সট আহিলে ৰেলৰ টিকটত কি কি তথ্য উল্লেখ নাথাকে? কি উল্লেখ নাথাকে কৈছে? সো যাত্ৰীৰ নাম, ৰেলৰ টিকেটত যাত্ৰীৰ নামটো থাকিবই। যাত্ৰাৰ তাৰিখ সেইটো থাকিব, কোনদিনাখন যাবা সেইবোৰ থাকিব। আৰু কৈছে যাত্ৰা আৰম্ভ কৰা স্থানৰ নাম, সেইটো থাকিব। আধাৰ কাৰ্ড নম্বৰ নাথাকে। অ'কে, নেক্সট আহিলে কৈছে যে তলত দিয়া কোনখন যান বাহন তিনিচকীয়া নহয়? সো মটৰ চাইকেল তিনিচকীয়া নহয়, দুচকীয়া। মটৰ চাইকেলহে তিনিচকীয়া নহয়, দুচকীয়া হয়। অ'কে, বাকীবোৰ অটো ৰিক্সা, ই ৰিক্সা, ৰিক্সা এইবোৰ গোটেই তিনিচকীয়া হয়।
তাৰপিছত কৈছে দেউতাৰ আইতাকক কি বোলে দেউতাৰ আইতাকক ঠিক আছে সো দেউতাৰ আইতাকক কি বুলি কোৱা হ'ব আজু আইতা বুলি কোৱা হয় আজু আইতা দেউতাৰ মাককটো আইতা বুলিয়ে ক'লোহেঁতেন দেউতাৰ মাকক আমি আইতা বুলিয়ে কওঁ নহয় জানো সো দেউতাৰ আইতাকক কি বুলি ক'ম আজু আইতা ওকে নেক্সট গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰেলেৰে যাত্ৰা কৰোতে তলত দিয়া ষ্টেচন পাৰ হৈ আহিব নালাগে কোনটো পাৰ হৈ আহিব নালাগে ক'ৰ পৰা ক'লৈ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যাওঁতে কোনটো ৰেল ষ্টেচন পাৰ হৈ আহিব নালাগে ডিব্ৰুগড় ৰেল ষ্টেচনটো পাৰ কৰিব নালাগে কাৰণ শিৱসাগৰ গুৱাহাটীৰ পৰা যদি যাওঁ শিৱসাগৰ পাৰ কৰিহে আমি ডিব্ৰুগড় পাম সেইকাৰণে আমি গুৱাহাটীৰ পৰা শিৱসাগৰলৈ গ'লে ডিব্ৰুগড় ৰেল ষ্টেচনটো পাৰ কৰিব নালাগে ওকে নেক্সট সোয়া কৈছে যে শিৱসাগৰলৈ যাবলৈ তলত দিয়া কোনবিধ পৰিবহন ব্যৱস্থাৰ সুবিধা নাই ইয়াৰ উত্তৰটো হৈছে আকাশী পথ উৰাজাহাজৰ সুবিধা নাই তাৰমানে শিৱসাগৰলৈ যাবলৈ উৰাজাহাজৰ সুবিধা নাই ৰেল পথেৰে যাব পাৰে ট্ৰেইনত জলপথ যাব পাৰে নাওৰে আৰু পথ পৰিবহন অৰ্থাৎ বাছ বা গাড়ী ওকে নেক্সট আহিলে তলৰ কোনবিধ যান বাহন আকাশী পথেৰে চলে আকাশী পথ উৰাজাহাজে আকাশী পথেৰে চলে নহয় জানো তাৰপিছত আহিলে শিৱসাগৰ জিলাৰ গড়গাঁও নামৰ ঠাইত তলত উল্লেখিত কোনটো আহোম যুগৰ কীৰ্তিচিহ্ন আছে ওকে কি কৈছে যে শিৱসাগৰ জিলাৰ গড়গাঁও নামৰ ঠাইত তলত উল্লেখিত কোনটো আহোম যুগৰ কীৰ্তিচিহ্ন আছে গড়গাঁৱত তাৰমানে ওকে গড়গাঁৱত কি আছে ৰংঘৰ আছে নে শিৱদৌল আছে নে কাৰেংঘৰ আছে নে গৌৰীসাগৰ পুখুৰী আছে উত্তৰ হ'ল কাৰেংঘৰ আছে ঠিক আছে গড়গাঁৱত কি আছে কাৰেংঘৰ আছে ওকে নেক্সট আহিলে ঐতিহাসিক কীৰ্তিচিহ্নবোৰৰ নাম ফলকত কি তথ্য পোৱা যায় ওকে ঐতিহাসিক কীৰ্তিচিহ্নবোৰৰ নাম ফলকত কীৰ্তিচিহ্নটোৰ চমু ইতিহাস এই যে ঐতিহাসিক কীৰ্তিচিহ্ন যে তাতে নাম ফলকত অকমান চমু বিৱৰণ দিয়া থাকে কোনে কিমান চনত মানে এই কীৰ্তিচিহ্নটো নিৰ্মাণ কৰোৱা হৈছিল ইত্যাদি কথাবোৰ লিখা থাকে তাৰপিছত আহিলে ৰেল ষ্টেচনৰ সময়সূচীত কোনবোৰ তথ্য অন্তৰ্ভুক্ত কৰা নহয় ঠিক আছে ৰেল ষ্টেচনৰ সময়সূচীত ওকে কোনবোৰ অন্তৰ্ভুক্ত কৰা নহয় সময়সূচী মানে য'ত মানে টাইম তাৰমানে সময় কেই বজাত যাব কেই বজাত আহিব এই কথা যে থাকে যে তাত কি উল্লেখ কৰা নাথাকে সেইটো কৈছে টিকট পৰীক্ষকৰ নাম উল্লেখ কৰা নাথাকে ঠিক আছে তাত ৰেলৰ নাম নম্বৰ আৰু গন্তব্যস্থান দিয়া থাকে ৰেলৰ আগমন আৰু প্ৰস্থানৰ সময় দিয়া থাকে প্লেটফৰ্মৰ নম্বৰ দিয়া থাকে কিন্তু টিকট পৰীক্ষকৰ নাম দিয়া নাথাকে ওকে নেক্সট আহিলে তলৰ কোনবিধ জলপথেৰে চলা বাহন জলপথ মানে পানীৰে চলা হা নাও হৈছে জলপথেৰে চলা বাহন ওকে তাৰপিছত আহিলে তলৰ কোনটো আহোম যুগৰ কীৰ্তিচিহ্ন নহয় ওকে কোনটো কীৰ্তিচিহ্ন নহয় চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ এটো ক'ত আছে আমাৰ যোৰহাটত আছে গতিকে এইটো আহোম যুগৰ নহয় ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ত তোমালোকক এই ইম্পৰ্টেন্ট কথা জনালো আশা কৰিছো তোমালোকে খুব ভাল পাইছা ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা